ব্যাকরণ অধ্যায় পরের অনুকূলে 4.3 7 নম্বৰ কুৱেশ্যনৰ পৰা আজি আলোচনা কৰিম। কুৱেশ্যনটো কি কৈছে, দুটা সংখ্যাৰ বৰ্গৰ পাৰ্থক্য 180, সৰু সংখ্যাটোৰ বৰ্গ ডাঙৰ সংখ্যাটোৰ 8 গুণ। সংখ্যা দুটা আমাৰ উলিয়াব লাগে। যোৱাবাৰ এইটো 2025 এই প্ৰশ্নটো আহিছিলে আমাৰ। ভালদৰে মনোযোগ দি চোৱা। দুটা সংখ্যাৰ বৰ্গৰ পাৰ্থক্য বুলি ক'লে আমি কি বুজি পাওঁ? মাইনাছ। এটা সৰু সংখ্যাটোৰ বৰ্গ ডাঙৰ সংখ্যাটোৰ 8 গুণ। এতিয়া চোৱা, ধৰো ডাঙৰ সংখ্যাটো কি x আৰু সৰু সংখ্যাটোৰ কি কৈছে, সৰু সংখ্যাটোৰ বৰ্গ কি ডাঙৰ সংখ্যাটোৰ 8 গুণ। 8 গুণ পূৰণ ডাঙৰ সংখ্যাটো কি আছিলে আমাৰ x। এতিয়া দুটা সংখ্যাৰ বৰ্গৰ পাৰ্থক্যটো আমাক দেখাব কৈছে। এতিয়া চোৱা, প্ৰশ্ন মতে according to question কি হ'ব? দুটা সংখ্যাৰ বৰ্গ ডাঙৰ সংখ্যাটোৰ বৰ্গটো আমাৰ কি x স্কয়াৰ, পাৰ্থক্য মাইনাছ। আকৌ সৰু সংখ্যাটোৰ বৰ্গ আমাৰ অলৰেডি আছে কিমান 8x ইকুৱেল টু কিমান 180। এইটো আমাৰ এটা দ্বিঘাত সমীকৰণ আহিলে নিও। তোমালোকে এইটো ফৰ্মুলাও ব্যৱহাৰ কৰিব পাৰা, দ্বিঘাত সূত্ৰ ব্যৱহাৰ কৰিব পাৰা, বৰ্গ সম্পূৰণ পদ্ধতি ব্যৱহাৰ কৰিব পাৰা, উৎপাদক বিশ্লেষণ ব্যৱহাৰ কৰোঁ x ৰ মান আমি উলিয়াব পাৰিম। এতিয়া মই উৎপাদক বিশ্লেষণ কৰিছোঁ। 180 আছে, তেন্তে 80 মাইনাছ 10 কৰিলে আমাৰ 8 থাকে, x আকৌ 180 ইকুৱেল টু 0। x স্কয়াৰ ব্ৰেকেটটো উঠাই দিয়া, 18x মাইনাছে প্লাছ 10x মাইনাছ 180 ইকুৱেল টু 0। এতিয়া ইয়াৰ পৰা x কমন ল'লে x মাইনাছ 80 প্লাছ 10 কমন ল'বা x মাইনাছ 18 ইকুৱেল টু 0। এতিয়া আমাৰ x মাইনাছ 18 x প্লাছ 10 ইকুৱেল টু 0। ইয়াত যদি x মাইনাছ 18 ইকুৱেল টু 0 হয়, x ইকুৱেল কি হ'ব আমাৰ 18। আকৌ x প্লাছ 10 ইকুৱেল টু 0 হ'লে x ইকুৱেল টু মাইনাছ 10। ইয়াত কি হয় আমাৰ মাইনাছটো আমাৰ অসম্ভৱ, স্থিত নহয়। এইকাৰণে আমি x ইকুৱেল কি হ'ব আমাৰ 18। এই xটো আমাৰ কি আছিলে ডাঙৰ সংখ্যাটো, তেনেহ'লে ডাঙৰ সংখ্যাটো কি হ'ব আমাৰ 18। দেখে ডাঙৰ সংখ্যাটো কি পালো আমি 18 আৰু সৰু সংখ্যাটো কি হ'ব বৰ্গ বুলি কৈছে। বৰ্গ বুলি ক'লে আমাৰ কি বৰ্গৰ চিনটো দিব লাগিব। বা তুমি প্ৰথমে লিখি লোৱা 8x ৰ ভেলু 18 কিমান হ'ব আমাৰ 144। আকৌ এই বৰ্গটো এফালে গ'লে কি হয় আমাৰ প্লাছ মাইনাছ অফ ৰুট অভাৰ। তেনেহ'লে প্লাছ 144 বৰ্গমূল কিমান 12। তেন্তে সৰু সংখ্যাটো আমাৰ কি হ'ব, সৰু সংখ্যাটো আমাৰ প্লাছ মাইনাছ অফ 12। এতেকে সংখ্যা দুটা কি হ'ল আমাৰ 18 আৰু 12 বা 18 মাইনাছ আছে কাৰণে মাইনাছ 12। এইটো আমাৰ এনসাৰ। এতিয়া নেক্সট প্ৰশ্নটো চোৱা। আঠ নম্বৰ প্ৰশ্নটো চোৱা। এখন ৰেলগাড়ীয়ে সমান দ্ৰুতিত 360 কিলোমিটাৰ এক ভ্ৰমণ কৰে। যদি ইয়াৰ দ্ৰুতি ঘণ্টাত 5 কিলোমিটাৰ বেছি হ'লেহেঁতেন, ই একেটা ভ্ৰমণৰ সময়ত 1 ঘণ্টা কম হ'লেহেঁতেন। ৰেলগাড়ীৰ দ্ৰুতি উলিয়া। আমাক যিটো প্ৰশ্নটো উলিয়াব দিয়ে এইটোকে আমি ধৰি ল'ব লাগে। ধৰো ৰেল গাড়ীখনৰ দ্ৰুতি কি আমাৰ x ধৰি লৈছোঁ। আৰু আগতে এনেকুৱা ধৰণৰ প্ৰশ্ন আমি কৰিছোঁ। আমাৰ কি আছিলে সময় ইকুৱেল আমাৰ কি আছিলে দূৰত্ব বা দ্ৰুতি। এইটো ব্যৱহাৰ কৰিম আমি। এতিয়া ৰেলগাড়ীখনৰ দ্ৰুতি x। আকৌ প্ৰশ্নত কি কৈছে 360 কিলোমিটাৰ ভ্ৰমণ কৰে।
360 কিলোমিটাৰ ভ্ৰমণ কৰিবলৈ আমাক ৰেলগাড়ীখনৰ কিমান সময় লাগিব? তো 360 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ ৰেল গাড়ীখনৰ সময় লাগে কি? আমাৰ কি আছিলে সময়ৰ দূৰত্ব বা দুটি দূৰত্ব আমাৰ কিমান পালো 360 আৰু দুটি কিমান আমাৰ x এইটো কিলোমিটাৰ। আকৌ যদি আমাক কি কৈছে ৰেলগাড়ীখনৰ দুটি 5 কিলোমিটাৰ বেছি হ'লেতেন তেতিয়া কি হ'লেতেন তেতিয়া ৰেলগাড়ীখনৰ ভ্ৰমণ কৰিবলৈ আমাক কিমান সময় লাগিব? আকৌ চোৱা যদি ৰেল গাড়ীখনৰ দুটি 5 কিলোমিটাৰ বেছি হ'লেহেঁতেন তেন্তে কি হ'ব 360 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ ৰেলগাড়ীখনক সময় লাগে কিমান সময় লাগে আমাৰ দূৰত্ব বাই দ্ৰুতি দূৰত্ব কিমান 360 কিমান বেছি হ'লেতেন 5 কিলোমিটাৰ তেনেহ'লে বেছি হ'লে x + 5 এতিয়া আমাক প্ৰশ্নমতে কি কৈছে চোৱা প্ৰশ্নমতে এই একেটা ভ্ৰমণৰ সময় 1 ঘণ্টা কম হ'লেতেন বুলি কৈছে তেনেহ'লে আমাৰ প্ৰথমটো কিমান আছিলে আমাৰ 360 কিলোমিটাৰ অতিক্ৰম কৰি ৰেলগাড়ীখনৰ সময় লাগে কি 360/x ইকুৱেল আকৌ 5 কিলোমিটাৰ যদি বেছি হয় কিমান হ'লেতেন 360/x + 5 কিমান ঘণ্টা কম হ'লেতেন 1 ঘণ্টা কম মানে আমাৰ মাইনাছ এইটো এতিয়া এইটো আমি জাষ্ট কেলকুলেশ্যন কৰিব লাগে চোৱা 360/x + 5 এই প্লাছটো এফালে নিলে আমাৰ কি মাইনাছ আকৌ -1টো এফালে নিলে আমাৰ প্লাছ যেনিবা মই ইয়ালৈ নিওঁ ইয়াত লিখিব পাৰে এতিয়া আমাৰ লসাগু কিমান হ'ব x + 5 360x - 360x আকৌ মাইনাছে প্লাছে -5 × 360 কিমান হ'ব আমাৰ 1800 ইকুৱেল টু 1 ইয়াত চোৱা 360x - 360x কেঞ্চেল গৈছে কিমান থাকিলে আমাৰ -1800 ইকুৱেল টু 1 এৰে এইটো আমি ইনটু কৰিলে কিমান হ'ব একে x + 5 তাৰপিছত আমি এইটো ইনটু কৰিম x × x স্কোৱাৰ প্লাছ x × 5 5x এই মাইনাছটো এফালে নিলে কি হ'ব আমাৰ এই মাইনাছটো এফালে নিলে আমাৰ প্লাছ 1800 ইকুৱেল টু 0 আমি উৎপাদক বিশ্লেষণ কৰিম কিমান হ'ব 45 - 40 5 হ'ল আকৌ 45 × 40 1800 হয় আৰু x স্কোৱাৰ ব্ৰেকেটটো উঠাই দিয়া 45x প্লাছে মাইনাছে মাইনাছ 40x + 1800 ইকুৱেল টু 0 এতিয়া x কমন ল'লে x + 45 ইয়াৰ পৰা 40 কমন ল'লে x + 45 ইকুৱেল টু 0 আকৌ x + 45 কমন আহি গ'ল আকৌ x - 40 ইকুৱেল টু 0 যদি x + 45 ইকুৱেল টু 0 হয় x ইকুৱেল কি হ'ব -45 বা x - 40 ইকুৱেল টু 0 হ'লে x ইকুৱেল কিমান আমাৰ 40 এতিয়া চোৱা ইয়াত আমাৰ মাইনাছ হৈছে আমাৰ এক্সটো হৈছিলে আমাৰ দুটি কেতিয়াবা মাইনাছত থাকিব নোৱাৰে এইটো স্থিত নহয় অসম্ভৱ গতিকে x ইকুৱেল আমাৰ পজিটিভ 40 হ'ব এতেকে ৰেল গাড়ীখনৰ দুটি আমি কিমান পালো 40 কিলোমিটাৰ/আৱাৰ এইটো আমাৰ এনসাৰ
এটা নেক্সট প্ৰশ্নটো চোৱা 9 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে দুটা পানীৰ নলীয়ে এটা চুপবাছত 9, 3 বা 8 ঘণ্টাত পুৰ কৰে চুপবাছটোত বেলেগে বেলেগে পুৰ কৰিবলৈ হ'লে ডাঙৰ ব্যাসৰ নলীটোৱে সৰু ব্যাসৰ নলীটোতকৈ 10 ঘণ্টা সময় কম লাগে প্ৰত্যেকটো নলীয়ে বেলেগ বেলেগে কিমান সময় চুপবাছটো পুৰ কৰিব উলিয়া এতিয়া আমাৰ দুটা নলী আছে এতিয়া এটা ডাঙৰ নলী এটা আৰু সৰু নলী ইহঁতৰ আমাৰ পুৰ বেলেগে বেলেগে কিমান সময় লাগে এটো আমাক দেখাব লাগে এটা আমি ধৰি লওঁ ধৰো দুটা নলী সৰু ব্যাসৰ নলীটোৰ চুপবাছখনৰ পুৰ কৰোঁতে চুপবাছটো পুৰ কৰোঁতে সময় লাগে কিমান সময় লাগে আকৌ কি কৈছে আমাক 1 ঘণ্টাত ডাঙৰটো কি হ'ব ডাঙৰ ব্যাসৰ নলীটোৰ পুৰ কৰা চুপবাছৰ অংক কিমান হ'ব আমাৰ ডাঙৰ নলীটো কিমান আছিল x - 10 হ'লে আমাৰ 1 ঘণ্টাত কিমান হ'ব x - 10 ভাগৰ এভাগ 1/x - 10 তেনেহ'লে আমাৰ 9, 3 বা 8 বা 75, 8ৰ কিমান হ'ব আমাৰ নলীটো পুৰ কৰিব চুপবাছৰ অংক কিমান হ'ব 75/8 × 1/x - 10 তেনেহ'লে কিমান হ'ব 75 × 1 75 8x - 8 × 10 80 এইটো আমাক লাগিলে বা ইয়াৰ পৰা আমি ইনটু নকৰাকৈ থৈ দিব পাৰোঁ ইনটু নকৰোঁ যেনিবা 8x - 10 এইটো এতিয়া আমাৰ প্ৰশ্নটো কি কৈছে দুটা পানীৰ নলীটোৱে কি কৈছে এটা চুপবাছ 9/8 ভাগৰ 3 ঘণ্টাত পুৰ কৰে মানে একেলগে আছে তেনে একেলগে থাকিলে আমাৰ কি হয় প্লাস হয় আৰু কিমান প্ৰশ্ন মতে একেলগে হোৱাৰ কাৰণে কি সৰু নলীটো আমাৰ কিমান 75/8x প্লাস ডাঙৰ নলীটো 8x - 10 ইকুৱেল টু কিমান আমাৰ 1 ঘণ্টাত এতিয়া আমি ইয়াৰ পৰা ক্যালকুলেশন কৰিম আৰু এটা কি আহিব কমন এটা আমাৰ 75/8 আমি ইয়াৰ পৰা 75/8 টো কমন আনিলে কিমান হ'ব 1/x প্লাস 1/x - 10 ইকুৱেল টু আমাৰ 1 হ'ল তেনেহ'লে আকৌ 75/8 টো ইফালে নিউ 1/x প্লাস 1/x - 10 ইকুৱেল টু 8 × 1 8 আকৌ 75 টো আমাৰ সৰল নম্বৰ এতিয়া আমাৰ কি হ'ব লসাগু লম x - 10 x - 10 প্লাস x হ'ল 8/75 তেনেহ'লে x plus x 2x minus 10 ইয়াত আকৌ x into x x square x into 10 10x 8/75 তাৰপিছত আকৌ আমি এইটো বজ্ৰ ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিম 8x square minus 10x into 8 কিমান হ'ব আমাৰ 80x আকৌ 75 into 2 150x minus 10 into 75 750 এতিয়া আকৌ 8x square minus 80x প্লাস তে ফেলাই আনিলে মাইনাস হল আকৌ মাইনাস তে ফেলাই আনিলে প্লাস ইকুৱেল টু 0 এটা 8x square কিমান হ'ব 80 minus 150 9 30x 130 230 80 plus 150 230x
প্লাছ 750 ইকুৱেল টু 0 কিমান হ'ল 8x স্কোৱাৰ মাইনাছ 230x প্লাছ 750x এইটো আমি উৎপাদক বিশ্লেষণ কৰোঁ তাৰ আগতে আমি এইটো সৰু কৰিব পাৰোঁ চোৱা আমি 2ৰে হৰণ কৰোঁ 2ৰে 8ক 4 বাৰ গ'ল 2ৰে আকৌ এইটো কিমান যাব 115x আকৌ 2ৰে এইটো 3375 ইকুৱেল টু 0 এতিয়া আমি এইটো উৎপাদক বিশ্লেষণ কৰিম এতিয়া আমি কি কৰিম 4 × 375 ইনটু কৰিম কিমান পাম ইনটু কৰিলে আমাৰ হয় আৰু 4x স্কোৱাৰ 100 প্লাছ 15 প্লাছ কৰিলে 115 হয় প্লাছ 375 ইকুৱেল টু 0 এটা 4x স্কোৱাৰ ব্ৰেকেট উঠাই দিয়ে 100x মাইনাছ প্লাছ মাইনাছ 15x প্লাছ 375 ইকুৱেল টু 0 আকৌ ইয়াৰ পৰা আমাৰ কি কমন আহিব 4x যদি কমন আনো x মাইনাছ 25 আকৌ ইয়াৰ পৰা যদি 15 কমন আনো x মাইনাছ কিমান হ'ব আমাৰ 25 ইকুৱেল টু 0 তেনেহ'লে কিমান হ'ব আকৌ x মাইনাছ 25 4x মাইনাছ 15 ইকুৱেল টু 0 যদি x মাইনাছ 25 ইকুৱেল টু 0 হয় x ইকুৱেল টু আমাৰ 25 বা 4x মাইনাছ 15 ইকুৱেল টু 0 হ'লে x ইকুৱেল টু 15/4 আমাৰ যিহেতু এইটো ভগ্নাংকত ওলালে ভগ্নাংকটো আমাৰ নহ'ব এইটো স্থিতি নহয় এইকাৰণে x ইকুৱেল আমাৰ কিমান হ'ব 25 এতিয়া আমাৰ কি কৈছিলে সৰু নলীটোৰ চৌবাস্তু পূৰ কৰিবলৈ সময় লাগে আমাৰ x 25 হ'ব আৰু ডাঙৰ নলীটো পূৰ কৰিবলৈ আমাৰ কিমান আছিলে ডাঙৰ নলীটো x মাইনাছ 10 হ'লে x ৰ ভেলু 25 হ'লে 25 মাইনাছ 10 কিমান হ'ব আমাৰ 15 সেয়া লিখি আহিব লাগে এতেকে সৰু দিয়াখন নলীৰ চৌবাস্তু পূৰ কৰিবলৈ সময় লাগে কিমান 25 ঘণ্টা আৰু ডাঙৰটোৰ কিমান আছিল x মাইনাছ 10 25 মাইনাছ 10 15 আৱাৰ এনেধৰণে আমি উলিয়াব লাগে আকৌ এবাৰ প্ৰথমৰ পৰা চাই লোৱা এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় ভালকৈ চাবা মনোযোগ দি আৰু ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম